মই ভাবো যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিউৰ্ড হ'ব লাগিব। আগৰ কংগ্ৰেছ চৰকাৰৰ যিবিলাক মানে জনগণ বিৰোধী কাম, সেইবিলাকৰ কাৰণে মানুহে সমালোচনা কৰিবই। কংগ্ৰেছ চৰকাৰৰ জনগণ বিৰোধী বা দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইটোৰ কাৰণে যদি পাৰ্চনেলি যদি গাত লগাই লৈ কোনোবাই বিৰোধী ঐক্য নকৰো বুলি কয়, তেতিয়াহ'লে সেইটোতো আৰু কোনো অবজেক্টিভ কথা এটা নহ'ব। সেইটোতো টোটেলি এটা মানে কি ক'ব, ছাবজেক্টিভ, টোটেলি এটা নন অবজেক্টিভ, এটা ছাবজেক্টিভ, নিজৰ পৰিয়ালকেন্দ্ৰিক কথা এটাৰ বাহিৰে আন একো নহয়। গতিকে মই আশা কৰো 2026ৰ কাৰণে আমি সকলো একলগ হ'ব লাগে। আপোনালোকে প্ৰেছ কনফাৰেন্সটো নিজে এবাৰ চাবচোন, অসমৰ মানুহে চবেই চাবচোন, মিত্ৰতা হ'বই লাগিব। চব আমি খুব আপোনাৰ গৌৰৱ গগৈ যিদিনাৰ পৰা সভাপতি হৈছে প্ৰদেশ কংগ্ৰেছৰ, সেইদিনাৰ পৰা ৰৈ আছো মিত্ৰতা হ'ব লাগে, আৰু এটাও বাক্য আমি কোৱা নাই তেওঁৰ পৰা এটা উত্তৰ পাবৰ কাৰণে। কিন্তু তেওঁ যি ধৰণে বিলম্ব কৰিছে, এই বিলম্বিত ৰেছপন্সে, বিলম্বিত সঁহাৰিয়ে অসমৰ মানুহক সাংঘাতিক ধৰণে উৎকণ্ঠিত কৰি ৰাখিছে। তেওঁ কিয় বিৰোধী পক্ষৰ লগত এতিয়ালৈকে কথা পতা আৰম্ভ কৰা নাই? কিয় এবাৰো কোনো বিৰোধী পক্ষৰ মানুহলৈ এটাও ফোন কৰা নাই? কিয় এবাৰো ক'তো জেচাৰ দেখুওৱা নাই? বিৰোধী পক্ষৰ প্ৰতি ভাল জেচাৰ এটা কেতিয়া কিয় দেখুওৱা নাই? কংগ্ৰেছে সঁচকে এইবাৰো আকৌ বিজেপিক শাসনত দিবৰ কাৰণে, তেওঁলোকৰ নিজৰ অহংকাৰৰ জৰিয়তে বিজেপিক শাসনত দিবৰ কাৰণে আকৌ ব্যৱস্থা কৰি দিব নেকি? তো এইটো অত্যন্ত চিন্তনীয় বিষয়, আৰু সেইকাৰণে মই আশা কৰিম যে কংগ্ৰেছে 2026ৰ কাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে কাম আৰম্ভ কৰক। আমি সকলো ঐক্যবদ্ধ হ'বৰ কাৰণে সাজু আছো। কোনেও এইটো ভুল বুজিব নালাগে যে ৰাইজৰ দলে নিজৰ চিট পাবৰ কাৰণে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে আমি বৰ আশা পালি ৰৈ আছো, এনেকুৱা ভাবিব নালাগে। আমি এই বুলিহে আশা পালি ৰৈ আছো যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিম, আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমি 2026 চনত আমি ঐক্যবদ্ধ হ'ব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব। মই ভাবো যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিউৰ্ড হ'ব লাগিব। আগৰ কংগ্ৰেছ চৰকাৰৰ যিবিলাক মানে জনগণ বিৰোধী কাম, সেইবিলাকৰ কাৰণে মানুহে সমালোচনা কৰিবই। কংগ্ৰেছ চৰকাৰৰ জনগণ বিৰোধী বা দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইটোৰ কাৰণে যদি পাৰ্চনেলি যদি গাত লগাই লৈ কোনোবাই বিৰোধী ঐক্য নকৰো বুলি কয়, তেতিয়াহ'লে সেইটোতো আৰু কোনো অবজেক্টিভ কথা এটা নহ'ব। সেইটোতো টোটেলি এটা মানে কি ক'ব, ছাবজেক্টিভ, টোটেলি এটা নন অবজেক্টিভ, এটা ছাবজেক্টিভ, নিজৰ পৰিয়ালকেন্দ্ৰিক কথা এটাৰ বাহিৰে আন একো নহয়। গতিকে মই আশা কৰো 2026ৰ কাৰণে আমি সকলো একলগ হ'ব লাগে। আপোনালোকে প্ৰেছ কনফাৰেন্সটো নিজে এবাৰ চাবচোন, অসমৰ মানুহে চবেই চাবচোন, মিত্ৰতা হ'বই লাগিব। চব আমি খুব আপোনাৰ গৌৰৱ গগৈ যিদিনাৰ পৰা সভাপতি হৈছে প্ৰদেশ কংগ্ৰেছৰ, সেইদিনাৰ পৰা ৰৈ আছো মিত্ৰতা হ'ব লাগে, আৰু এটাও বাক্য আমি কোৱা নাই তেওঁৰ পৰা এটা উত্তৰ পাবৰ কাৰণে। কিন্তু তেওঁ যি ধৰণে বিলম্ব কৰিছে, এই বিলম্বিত ৰেছপন্সে, বিলম্বিত সঁহাৰিয়ে অসমৰ মানুহক সাংঘাতিক ধৰণে উৎকণ্ঠিত কৰি ৰাখিছে। তেওঁ কিয় বিৰোধী পক্ষৰ লগত এতিয়ালৈকে কথা পতা আৰম্ভ কৰা নাই? কিয় এবাৰো কোনো বিৰোধী পক্ষৰ মানুহলৈ এটাও ফোন কৰা নাই? কিয় এবাৰো ক'তো জেচাৰ দেখুওৱা নাই? বিৰোধী পক্ষৰ প্ৰতি ভাল জেচাৰ এটা কেতিয়া কিয় দেখুওৱা নাই? কংগ্ৰেছে সঁচকে এইবাৰো আকৌ বিজেপিক শাসনত দিবৰ কাৰণে, তেওঁলোকৰ নিজৰ অহংকাৰৰ জৰিয়তে বিজেপিক শাসনত দিবৰ কাৰণে আকৌ ব্যৱস্থা কৰি দিব নেকি? তো এইটো অত্যন্ত চিন্তনীয় বিষয়, আৰু সেইকাৰণে মই আশা কৰিম যে কংগ্ৰেছে 2026ৰ কাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে কাম আৰম্ভ কৰক। আমি সকলো ঐক্যবদ্ধ হ'বৰ কাৰণে সাজু আছো। কোনেও এইটো ভুল বুজিব নালাগে যে ৰাইজৰ দলে নিজৰ চিট পাবৰ কাৰণে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে আমি বৰ আশা পালি ৰৈ আছো, এনেকুৱা ভাবিব নালাগে। আমি এই বুলিহে আশা পালি ৰৈ আছো যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিম, আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমি 2026 চনত আমি ঐক্যবদ্ধ হ'ব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব।